Hello everyone, welcome back to my channel RM Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত মই আলোচনা কৰিব লৈছো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক কোৱেশ্চন ইন্টাৰভিউত সুধি গল আৰু যিসকল ব্যক্তিয়ে মোৰ আগৰ ভিডিঅখিনি চোৱা নাই তেওঁলোকে ডেসক্ৰিপচন বক্সত লিংক আছে গো থ্ৰু কৰি লব আৰু যদি ভিডিঅটো ভাল পায় কাইন্ডলি লাইক কৰিব শেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আহক আজিৰ ভিডিঅটোৰ প্ৰথমটো কোৱেশ্চন হৈছে তেখেতক সুধিছিল পজিটিভ এণ্ড নেগেটিভ সাইড অফ বিউৰোক্ৰেসি বিউৰোক্ৰেসিৰ পজিটিভ আৰু নেগেটিভ সাইড কি আছে বা কি হয় হেতু সুধিছিলে পজিটিভটো বহুতখিনি আছে নেগেটিভখিনি আপোনালোকে চাই দেব লিমিট থাকে এটা লিমিটেশন থাকে এটা লেস অটোনমি থাকে এটা পাৱাৰ হদায় এটা ৰুলস ৰেগুলেশনৰ চলিব লাগে আৰু পজিটিভটো বহুত আছে কাৰণ মই কৈ দিয়া নাই এতিয়া নেক্সট কোৱেশ্চনটো আহো নেক্সট কোৱেশ্চনটো হৈছে ফেমাস কিছুমান পাৰ্সোনালিটিজ অফ আসাম আপোনালোকে প্ৰত্যেকটো মানে সেক্টৰৰ পৰা ক'ব পাৰিলে বেছি ভাল হ'ব যেনেকৈ ফ্ৰীডম ফাইটাৰ কালচাৰ ইকনমিক্স আপোনাৰ স্পৰ্টছ ৰিলেটেড বহুত ধৰণৰ আপোনালোকে এক্সাম্পল দিব পাৰে আৰু প্ৰত্যেকটো সেকশনৰ পৰা যদি আপোনালোকে ক'ব পাৰে একোটা এক্সাম্পল দিব পাৰে মই ভাবো বেছি বেটাৰ হ'ব আৰু আপোনালোকক ইনস্পায়াৰ কৰিছে তেনেকুৱা ধৰণৰকৈ আপোনালোকে কথাবিলাক ক'ব পাৰে নেক্সট এটা খুজিছিল যে ৰেচিজম ইন ইণ্ডিয়া বা অসমত আছে নে নাই ডু ইউ থিংক আছে যদি আছে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছে কি ইম্পেক্ট পেলাইছে তাৰ নেগেটিভ সাইড এফেক্ট কি হয় এইবিলাক আপোনালোকে অলপ চাই মেলি ল'ব নেক্সট কোৱেশ্চনটো হৈছে যে কোভিড-19 পেণ্ডেমিকৰ পিছত কৰোনাই মেনকাইণ্ডক কি শিক্ষা দি গ'ল এনভাইৰনমেণ্টৰ প্ৰতি আমি কি সজাগতা বা কি ৰেসপন্সিবিলিটি কেনেকুৱা ধৰণৰ শিক্ষা দি গ'ল হেতু কোৱেশ্চনো সুধিছিলে ভাবিব লগা কোৱেশ্চন আপোনালোকে অলপ ভালদৰে এটো প্ৰিপাৰেচন কৰি যাব নেক্সট সুধিছিল যে কোনোবা এটা জায়গা যদি আপোনাক পোষ্টেড থাকে বা আপুনি সিলেকশন হৈ যোৱাৰ পিছত পোষ্টেড হয় প্ৰথমটো কাম আপুনি কি কৰিব প্ৰথমটো কাম মোৰ মতে যেটো বিউৰোক্ৰেসি বুলি ক'লে এটা নেগেটিভ ইমেজ এটা আছে মানে আমাৰ সোসাইটিত সো এই নেগেটিভ ইমেজটো যাতে আপোনালোকে আঁতৰাব বিচাৰে বা তেনেকুৱা ধৰণৰ আপোনালোকে যি ইচ্ছা ক'ব পাৰে নেক্সট তেখেতক সুধিছিল অসম আন্দোলনৰ কিছুমান মেজৰ হেপেনিংছ অলপ ভালদৰে চাই যাব অসম আন্দোলন তেওঁলোকে এনেকুৱা কোৱেশ্চনবিলাকো সুধিছে অকল কাৰেণ্ট এফেয়াৰ্ছ বা কিবা এনেকুৱা নহয় তেনেকুৱা হিষ্ট্ৰি কোৱেশ্চনো সুধিছে নেক্সট কৰ্পৰেট সোশ্যাল ৰেসপন্সিবিলিটি কি হয় আৰু কিহৰ কাৰণে কৰিব লাগে যেতিয়া এটা কোম্পানী বা যিকোনো এটা পিএছও তেওঁলোকে ওয়েলফেয়াৰ অফ দা সোসাইটিৰ কাৰণে তেওঁলোকে ভাবিব লাগে তাৰ কাৰণে এটা পাৰ্সেন্টেজ থাকে হে মিনিমাম পাৰ্সেন্টেজ ওয়েলফেয়াৰ অফ দা সোসাইটিৰ কাৰণে তেওঁলোকে ইউজ কৰিব লাগে হেতু একচুয়ালি কৰ্পৰেট সোশ্যাল ৰেসপন্সিবিলিটি বুলি কোৱা যায় নেক্সট কোৱেশ্চনটো তেখেতক সুধিছিল ডিফাৰেন্স বিটুইন কৰ্পৰেট সেক্টৰ এণ্ড গভৰ্নমেণ্ট সেক্টৰ কৰ্পৰেট সেক্টৰ বেসিক্যালি মেইন ডিফাৰেন্সটো হৈছে প্ৰাইভেট ৰিলেটেড আৰু গভৰ্নমেণ্ট সেক্টৰটো হৈছে মেইনলি পাব্লিক ৰিলেটেড সো তেনেকৈ আৰু আপুনি কিছুমান এক্সাম্পল দিব পাৰে আপোনালোকে সো এইখিনি হৈছিল আজিৰ কোৱেশ্চন যদি ভিডিঅটো ভাল লাগে কাইন্ডলি লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব বাই বাই টেক কেয়াৰ